তো গাইছ মই আজি আপোনালোকক দেখাম জেংকেৰেলা গছত কেনেকৈ সাৰ দিব লাগে, কি সাৰ প্ৰয়োগ কৰিব লাগে। তো আপোনালোকক মই সম্পূৰ্ণকৈ এইটো ভিডিঅ'ত দেখুৱাম। তো এই আপোনালোকে চাব পাৰে মই সাৰ দিবলৈ কাৰণে ড্ৰেইনটো খান্দি ল'লোঁ। তো ড্ৰেইনটো মই 1 ফুট আঁতৰত খান্দি লৈছোঁ, কাৰণ গছজোপা বৰ বেছিকৈ বগোৱা নাই। তো তথাপিতো গছজোপাত কলি দিবলৈ ধৰিছে, গছজোপা কলি দিছে এয়া। তো ইয়াত আপোনালোকে দেখিছে মই গছজোপাৰ পৰা 1 ফুট আঁতৰত ড্ৰেইনটো খান্দি লৈছোঁ। তাত 3 ইঞ্চি ডাউন দকৈ খান্দি লৈছোঁ মই ড্ৰেইনটো গছজোপাৰ। তো এফালেও আছে, তো আপোনালোকে দেখিছে এয়া। তো ঠিক আছে, মই সাৰটো দিয়াত ষ্টাৰ্ট কৰোঁ। তো গাইছ মই ইয়াতে এটা আপোনালোকৰ কথা কওঁ, মই প্ৰথমৰ পৰা ইয়াত ৰাসায়নিক সাৰ কোনো ধৰণৰ প্ৰয়োগ কৰা নাছিলোঁ। তো আজি মই ফাৰ্ষ্ট ৰাসায়নিক সাৰ প্ৰয়োগ কৰিম, কাৰণ ৰাসায়নিক সাৰ প্ৰয়োগ কৰিলেহে মই সঠিকভাৱে ইয়াৰ পৰা উপাদান পাম মই। তো ইয়াত মই আগতে অকল জৈৱিক সাৰ দি মই পুলিখিনি পচাইছিলোঁ। তো জৈৱিক সাৰ কি দিছিলোঁ মই ইয়াত গোবৰ দিছিলোঁ, তাৰপিছত মই যিকোনো মানে জাবৰ জোঁথৰ তেনেকুৱা গেলা পচা জ্বলোৱা মই তেনেকুৱা দি দিছিলোঁ ইয়াত। তো বৰ্তমান মই আজি ৰাসায়নিক সাৰ প্ৰয়োগ কৰিম। তো আপোনালোকে যদি তেনেকুৱা খেতি কৰিছে তেতিয়াহ'লে আপোনালোকেও নিশ্চয় ৰাসায়নিক সাৰ দিব, তেতিয়াহে আপোনালোকে তেনেকুৱা ধৰণৰ যিকোনো ফচলৰ পৰা আপোনালোকে সৰ্বাধিক উৎপাদন লাভ কৰিব পাৰিব। মই সাৰ কেনেকৈ প্ৰয়োগ কৰি আছে দেখুৱাই আছোঁ। তো গাইছ মই প্ৰথমতে DAP সাৰৰ প্ৰয়োগ কৰে। তো মই ইয়াত DAP সাৰ ল'লোঁ। তো আপোনালোকে এটা কথা জানি লওক যে প্ৰত্যেকটো জোপাত কেনেকৈ সাৰ কিমান পৰিমাণ দিব লাগে। তো মই ইয়াত প্ৰত্যেকটো জোপাৰ মতে এজোপাত আপোনালোকে 50 গ্ৰামকৈ ইউজ কৰিব লাগিব। তো মোৰ ইয়াত দুজোপা জেংকেৰেলাৰ গছ আছে। তো মই ইয়াত এজোপাত 50 গ্ৰামকৈ, দুজোপা গছত মই 100 গ্ৰাম DAP সাৰ ইয়াত লৈছোঁ। তো মই DAP সাৰখিনি দি লওঁ। তো মই DAP সাৰখিনি দি ল'লোঁ। তো গাইছ মই এইখিনিতে আপোনালোকে এটা কথা কওঁ, তো আপোনালোকে অকল DAP সাৰ দিলেই নহ'ব, ইয়াত 3 বিধৰ সাৰ দিব লাগিব। তো কি সাৰ দিব লাগিব? ইউৰিয়া, পটাছ, DAP, এই 3 বিধৰ সাৰ আপোনালোকে প্ৰয়োগ কৰিব লাগিব। যদি আপোনালোকে এই 3 বিধৰ সাৰ প্ৰয়োগ কৰে তেতিয়াহে আপোনালোকে সঠিক উপাদান লাভ কৰিব পাৰিব। তো মই সাৰখিনি এতিয়া মই DAP দিয়াৰ পিছত মই পটাছ দিম। তো পটাছটো আপোনালোকে সদায় হিচাপত দিব, কাৰণ আপোনালোকে যদি DAP 100 গ্ৰাম দিছে তেতিয়া আপোনালোকে পটাছ 50 গ্ৰাম দিব লাগিব। তো মই 100 গ্ৰাম ইয়াত DAP দিছিলোঁ, তো মই এতিয়া পটাছ 50 গ্ৰাম দিম। তো গাইছ মই পটাছখিনি দি ল'লোঁ। তো মই এতিয়া ইউৰিয়া সাৰখিনি দিম। তো ইউৰিয়া সাৰ কিমান দিব লাগিব? তো আপোনালোকে যদি DAP 100 গ্ৰাম দিছে তেনেহ'লে ইউৰিয়া 50 গ্ৰাম দিব লাগিব। তো ইউৰিয়াটো 50 গ্ৰামতকৈ অকণমান বেছিকৈ দিলেও কোনো আপত্তি নাই, তো ইউৰিয়াটো দিব পাৰে। তো মই ইউৰিয়াটো দি লওঁ। তো গাইছ মই ইউৰিয়াখিনি ৰেডি হৈ গ'ল। তো গাইছ মই সম্পূৰ্ণ সাৰখিনি প্ৰয়োগ কৰা হৈ গ'ল। তো আজিৰ ভিডিঅ'টো ইমানে। তো এটা কথা মনত ৰাখিব, কিয় কোনসকল, তো আপোনালোকে যদি সাৰ দিয়ে ডাইৰেক্টলি কেতিয়াও গছজোপাৰ গুৰিত দি নিদিব, কাৰণ গছজোপাৰ গুৰিত দি দিলে আপোনাৰ গছজোপা মৰি যোৱাৰ চান্স আছে। তো আপোনালোকে তেনেকুৱা কেতিয়াও নিদিব। তো আজিৰ ভিডিঅ'টো ইমানে, কৃষক বন্ধুসকল। তো ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক আৰু কমেণ্ট কৰি ছাবস্ক্ৰাইব কৰিব চেনেলটোত। তো গাইজ থেংক ইউ। এইখিনিতে মই এটা কথা পাহৰি গৈছোঁ আপোনালোকক ক'বলৈ। তো সাৰখিনি সম্পূৰ্ণ দিয়া হোৱাৰ পিছত আপোনালোকে সাৰখিনি মাটিৰে ঢাকি দিব, এনেকুৱা সম্পূৰ্ণকৈ ঢাকি দিব। তো ঠিক আছে কৃষক বন্ধুসকল, ধন্যবাদ।